Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru ami mineral nutrition pohi asilu. Ami junto first class, hey first class ot ami essential elements or kotha pohilu, hydroponics or kotha pohilu, tar pisot elements bilakor beleg functions pohibole start korisilu hone. Our second class ot ami gutei detailed junbilak elements or function ba role plant ot hei khini kotha ami bujilu. Aji ami third class to কৰি আছো মিনাৰেল নিউট্ৰিচনৰ আৰু আজি আমি পঢ়িম যে এই যে এসেনশিয়াল এলিমেন্টস বিলাক পাইছিলো এই এসেনশিয়াল এলিমেন্টস বিলাক যেতিয়া প্লান্ট এডালে লগাতকে কম পায় যিমান লাগে প্লান্ট ডালক এই এলিমেন্টস বিলাক এসেনশিয়াল এলিমেন্টস বিলাক সেই এসেনশিয়াল এলিমেন্টস বিলাক যেতিয়া লগাৰ মাত্ৰাতকে কমকে পায় তেতিয়া কিছুমান বেমাৰে দেখা দিয়ে আৰু সেই বেমাৰখিনিক আমি ডেফিচিয়েন্সি সিম্পটমস হিচাপে জানো সেই বেমাৰখিনি আমি ডেফিচিয়েন্সিত পঢ়ো আৰু কেতিয়াবা কি হয় যেতিয়া এই এলিমেন্টস বিলাক লগাতকে বেছি পৰিমাণে পায় তেতিয়া প্লান্টডালত টক্সিসিটি হ'ব পাৰে টক্সিসিটি মানে কি যিকোনো এটা বস্তু যেতিয়া তোমাৰ লগাতকে বেছি হৈ যাব অতি যিকোনো অতি টু বেয়া বস্তু হয়নে আমি আমাৰ এটা কথাই আছে অতি জীৱান যিকোনো এটা বস্তু যদি অতি কৰা যেনেকৈ বেছিকে মোবাইল চোৱাই থাকা ৰাতি দিনে তুমি বেছিকে মোবাইলে চাই আছা তেতিয়া কি হ'ব তোমাৰ চকু বেয়া হ'ব টিভি চাই থাকিলে বেছি বেয়া বেছিকে খেলা ধূলা কৰিলেও বেয়া তো কিবা এটা বস্তু অতি সদায় বেয়াই হয় তো চোৱা প্লান্টস বিলাকেও যেতিয়া কিছুমান এলিমেন্টস যোনবিলাক আচলতে এসেনশিয়াল হেঁতৰ কিন্তু লগাতকে যেতিয়া হেঁতক বেছিকে পাব তেতিয়া একচুয়ালি হেতু বেলেগ আকৌ বিকাৰ দেখা দিব প্লান্টত আৰু সেইবিলাক আমি টক্সিসিটি আন্ডাৰত পঢ়ো তে ডেফিচিয়েন্সিত তোমালোকে চাৰিটা ডেফিচিয়েন্সি কথা পঢ়িব লাগিব এটা হল ক্লোৰোসিস এটা হল নেক্ৰোসিস এটা হল ইনহিবিশন অফ সেল ডিভিজন আৰু এটা হল তোমাৰ ডিলেইড ফ্লাৱাৰিং এইকিটা আমি ডেফিচিয়েন্সি আন্ডাৰত পঢ়িম টক্সিসিটি আন্ডাৰত তোমালোকে এটা এক্সাম্পল পঢ়িব লাগিব ম্যাঙ্গানিজ টক্সিসিটি এই ম্যাঙ্গানিজ টক্সিসিটিৰ কাৰণে কি হয় বেলেগ বেমাৰ দেখা দিয়ে হেতু হল ক্লোৰেটিক ভেইনছ আৰু ব্ৰাউন স্পটস লিফত পৰে কেনেকৈ হয় কিয় হয় আমি জানিম এই ম্যাঙ্গানিজ টক্সিসিটি কেনেকেনো এফেক্ট কৰে প্লান্টডালক হেতু আমি বুজিবলৈ চেষ্টা কৰিম তো এই দুটা বস্তু পঢ়িম তাৰ পিছত আমি সাম বায়োলজিক্যাল নহয় নাইট্ৰোজেন মেটাবলিজমৰ যদি আমি কিছুমান অংশ কভাৰ কৰিব পাৰো হেতু কভাৰ কৰিবলৈ চাম হয়নে তো আমাৰ আজি ক্লাসটো স্টাৰ্ট কৰো ডেফিচিয়েন্সি দি বলা ডেফিচিয়েন্সি মানে বুজো কি বস্তু ডেফিচিয়েন্সি মই যেনেকৈ ক'লো যে প্লান্ট এডালে এলিমেন্টস বিলাক যেতিয়া এটা লগাতকে কম পৰিমাণত পাব তেতিয়া প্লান্টডালত বেলেগ বেমাৰ দেখা দিব বা ডেফিচিয়েন্সি দেখা দিব হিবিলাক আমি চাৰিটা ডেফিচিয়েন্সি আমি পঢ়িমে কিন্তু এই ডেফিচিয়েন্সিটো পঢ়োতে তোমালোকে এটা কথা মনত ৰাখিব লাগে কিহৰ কথা ক্ৰিটিকেল কনসেন্ট্ৰেচনৰ কথা ভেৰি ইম্পৰ্টেন্ট ক্ৰিটিকেল কনসেন্ট্ৰেচন ক্ৰিটিকেল কনসেন্ট্ৰেচন মানে কি এনেকুৱা এটা কনসেন্ট্ৰেচন এলিমেন্টস বিলাকৰ এনেকুৱা এটা কনসেন্ট্ৰেচন মানে লিমিটিং কনসেন্ট্ৰেচন যোনটো তলত যদি প্লান্টডালে সেই এলিমেন্টটো একচুয়ালি পায় তেতিয়াহে বেমাৰ বিলাক দেখা দিব মানে ধৰি লোৱা এটা লেভেল আছে প্ৰত্যেকটো এলিমেন্টছৰ কাৰণে এই ক্ৰিটিকেল কনসেন্ট্ৰেচনটো বেলেগ হ'ব পাৰে মনত ৰাখিবা ধৰি লোৱা ফৰ এক্সাম্পল ধৰি লোৱা ক্লোৰিনৰ ক্ৰিটিকেল কনসেন্ট্ৰেচন হ'ব 0.5 মিলিমোল এক্সাম্পল হে দি আছো দেই ধৰি লোৱা ক্লোৰিনৰ ক্ৰিটিকেল কনসেন্ট্ৰেচন 0.5 মিলিমোল এই কনসেন্ট্ৰেচনত যি তলত প্লান্টডালে সেই ক্লোৰিনটো পায় তেতিয়া প্লান্টডালত কি হ'ব ক্লোৰিন ডেফিচিয়েন্সি দেখুৱা ষ্টাৰ্ট কৰিব বুজি পালানে যদি 0.5 মোলো পাই থাকে তেতিয়াও প্লান্টডালে কিন্তু ক্লোৰিন ডেফিচিয়েন্সি নেদেখায় বা বেমাৰ নেদেখায় কিন্তু 0.5 ml তকে যদি কমকে পায় প্লান্টডালে তেতিয়া ডেফিচিয়েন্সি সিম্পটমস বিলাক দেখা দিব হয়নে গমলা এই ডেফিচিয়েন্সি বিলাক আমি এতিয়া পঢ়িম কেনেকৈ হয় কথাটো বুজি পালা ডেফিচিয়েন্সি পঢ়োতে আমাৰ সদায়
ক্ৰিটিকেল কনচেন্ট্ৰেশ্যনটো কথা সদায় মনত ৰাখিবা এতিয়া চাও ডেফিচিয়েন্সি আন্ডাৰত আমি যে চাৰিটা ডেফিচিয়েন্সি পঢ়িম সেইকিটা কি কি প্ৰথম ডেফিচিয়েন্সিটো হ'ল তোমাৰ Number 1 deficiency is chlorosis. Chlorosis to কি বস্তু? Chlorosis মানে কি? যেতিয়া ক্লোৰোফিল বিলাক গিয় ডিজেনাৰেট হৈ যায় বা ক্লোৰোফিল বিলাকে ভালকে ফাংশনিং কৰিব নোৱাৰে এতিয়া ক্লোৰোফিল বিলাক যেতিয়া ভালকে ফাংশন কৰিব নোৱাৰে ক্লোৰোফিল একচুয়ালি কি দিজ আর গ্ৰীন পিগমেন্টস হয় না লিফ টু কি কৰে গ্ৰীন কে ৰাখে বিকজ দে আর গ্ৰীন পিগমেন্টস ক্লোৰোফিল তো ক্লোৰোফিল যেতিয়া নাইকিয়া হৈ যায় হেতু হয় ক্লোৰোসিস আৰু ক্লোৰোফিল নাইকিয়া হলে কি হ'ব লিফ টু কি হ'ব হালধীয়া হৈ যাব তো ক্লোৰোসিস কি হ'ব yellowing of leaf yellowing of leaf মানে যোনবিলাক প্লান্টৰ পাত বিলাক সেই প্লান্ট বিলাক হালধীয়া হোৱা স্টাৰ্ট কৰিব এতিয়া yellowing of leaf কাৰ কাৰণে হয় কোন কিটা এলিমেন্টছৰ কাৰণে হয় হেতু আমি ধুনিয়াকে জানিম হেতু মনত ৰাখো এটা ধুনিয়া এটা ট্ৰিক তোমালোকলৈ মই লৈ আনিছো তো প্ৰথমতে হ'ল ক্লোৰোসিসৰ কথা সেকেন্ডতে আমি জানো নেক্ৰোসিস মানে কি নেক্ৰোসিস মানে হ'ল টিস্যু ডেথ মানে কি সেল বিলাকৰ কি হয় সেল বিলাক ডেথ হ'বলৈ স্টাৰ্ট কৰে সেল বিলাক মৰি যায় আৰু সেল মৰিলে কি হ'ব টিস্যু বিলাক মৰিবই হয়নে সো সেল ডেথ বা টিস্যু ডেথ ইজ নেক্ৰোসিস থাৰ্ড ইজ ইনহিবিশন অফ সেল ডিভিজন বুজিছা ইনহিবিশন অফ সেল ডিভিজন মানে কি কিতাবা কি হয় সেল বিলাক ডিভিজন হ'ব নোৱাৰে আমাৰ প্ৰটেক্ট টু লিভিং বিং জিয়াই থাকিবলৈ বা গ্ৰোথৰ কাৰণে কি সেল ডিভিজন ইজ এন ইম্পৰ্টেন্ট ক্ৰাইটেৰিয়া তো সেল যদি ডিভাইডেড নহয় প্লান্টডাল জিয়াই থাকিবনে তো ইনহিবিশন অফ সেল ডিভিজন ইজ অলসো এ ডেফিচিয়েন্সি কিহৰ কাৰণে হয় কোনকিটা এলিমেন্টৰ কাৰণত ডেফিচিয়েন্সি কাৰণে এই ইনহিবিশন অফ সেল ডিভিজনটো হয় আমি কাহানীৰ ৰূপে ধুনিয়াকে মনত ৰাখিম ফৰ্থত হয় ডিলেড ফ্লাৱাৰিং মানে কি মানে প্লান্ট এডালে নৰমালি যেনে ফ্লাৱাৰ যোনটো টাইমত কৰিব লাগে হেতু টাইমত নকৰি অলপ দেৰিকে ফ্লাৱাৰ কৰে আৰু এটো এলিমেন্টস কিছুমানৰ ডেফিচিয়েন্সি কাৰণে হয় এতিয়া এই গুটে বস্তুটো কোনকিটা মিনাৰেলছে এইকিটা ডেফিচিয়েন্সি দেখুৱায় হেতু মনত ৰাখিবলৈ এটা কাহানী মনত ৰাখা আমি এটা মংকৰ কথা পাতা মংক মানে বুজি পাইছানে আমাৰ যেনকুৱা আছে পণ্ডিত এটা ধৰি লোৱা এই পণ্ডিতটোৱে কি কৰে এইটো এটা পণ্ডিত বিলাক টাকলা থাকে হয়নে চুলি নাথাকে মেইনলি পণ্ডিত বিলাকৰ তো পণ্ডিত এটা তোমালোকৰ ঘৰলৈ আহিছে ধৰি লোৱা হয়নে ঘৰলৈ আহিছে আৰু পণ্ডিতটো তোমালোকৰ ঘৰত আছে তে ৰাতিপুৱা উঠি পেলাই পণ্ডিতটোৱে কাৰণ দাঁত মাজিব লাগিব তো পণ্ডিতটোৱে যে দাঁত মাজিছে দাঁতটো তাৰ হালধীয়া আৰু হালধীয়া বা তোমালোকে মনত ৰাখিবা দাঁতটো হালধীয়া মানে yellowing of leaf হ'ব দাঁতটো যেটো হালধীয়া হি তোমাক কি কৰিছে মঞ্জন খুজিছে মঞ্জন দাঁতৰ মঞ্জন যে মাজে যে মঞ্জন তো মঞ্জন যেতিয়া খুজিছে এই ক্লোৰোসিসৰ তোমাৰ মনত ৰাখিবা মংক ৰবা মই ধুনিয়াকে ইয়াতে লিখো মংক मांगे मंजन फिर से হলে মংক এটাই তোমাক মঞ্জন খুজি আছে কিয় দাঁতখিনি হালধীয়া পৰি আছে আৰু যিমান মঞ্জন মাজিলেও তাৰ দাঁতখিনি সাফা হোৱাই নাই হেকাৰণে বাৰ তোমাক মঞ্জন খুজি আছে মংজনে এতিয়া নেক্ৰোসিস নেক্সট লেহা এটা টিস্যু ডেথ এটা তুমি বাৰে মঞ্জন যে খুজিছে তুমি খং উঠি গৈছা না তুমি এনেকুৱা খানা বনালা হয়নে তুমি এনেকুৱা এটা খানা বনালা যে ব্ৰেকফাষ্টৰ এনেকুৱা এটা খানা বনাই মংজনক দিলা যে মংজন কি হল মৰি গল তোমাৰ মানে এনেকুৱাই খং উঠিলে দিস ইজ অল এ হাইপোথেটিকেল ষ্টৰী ইমান সিৰিয়াসলি লব নালাগে তোমালোকে এটো এটা হাইপোথেটিকেল ষ্টৰী তোমালোকৰ খালি এই কিটা মনত ৰাখিবলৈহে এটা ট্ৰিক হয়নে তো টিস্যু ডেথ কেনেকৈ হ'ব তুমি এনেকুৱা কুক কৰিলা কুক কা মেজিক হয়নে কুক কা মেজিক তুমি এনেকুৱা ধৰণে কুক কৰিলা কিবা এটা বনালা যে ই মোক বহুত ডিস্টার্ব দি আছে এই মংজনে তো এনেকুৱাকৈ কুক কৰি তুমি খোৱালা মংজন ঢুকাই থাকিলে তো কেনেকৈ কুক কৰিলা আসলতে তুমি
কি কৰিলা সিগাৰেট খাই খাই সিগাৰেটৰ যোনটো ধোঁৱাৰ যোনটো এছবিলাক সিগাৰেটৰ যোনটো এছ সেই এছখিনি তুমি খানাত পেলাই দিলা মানে একচুয়ালি তো যেতিয়া খানাত পেলাই দিলা তেতিয়া মংজন মৰি থাকিলে আৰু মংকে কি ক'লে এতিয়াতো মংজন মৰিলে তাৰপিছত তোমালোকৰ ঘৰৰ সাইডৰ মানুহখিনি কৈছে এনেকুৱা প্লিজ আৰু নকৰিবি তো নো স্মোক তুমি যেহেতু সিগাৰেট খাই পেলাই সিগাৰেট খোৱা বস্তুবিলাক কি কয় সিগাৰেট খোৱা ছাইখিনি খানাত দি মংজনক মাৰি পেলালা তোমাৰ ঘৰৰ মানুহে কৈছে এনেকুৱা প্লিজ নকৰিবি এটো তো বহুত বেয়া কাম কৰিলে মংজনক মাৰিলে প্লিজ ডোন্ট স্মোক নো স্মোক তোমাক কৈছে নো স্মোক হলে তাৰপিছত মংবিলাকে কি কৰে একচুয়ালি পূজা কৰিবলৈ মংবিলাকে ফুল চিঙে হয়নে এতিয়া যেহেতু মংজন মৰি গ'ল প্লান্টবিলাকৰ বহুত ফূৰ্তি যে আমাৰটো এতিয়া ফুল চুল কোনেও নিচিঙে আমি বিন্দাস থাকিব পাৰিম সেইকাৰণে তেওঁলোকে কি কৰিলে ফ্লাৱাৰ প্লান্টবিলাকে গোটেই পাৰ্টি কৰিছে পাৰ্টি কেতিয়া কৰিছে সানডে আৰু মনডে খুব পাৰ্টি কৰিছে কাৰণ এতিয়া মংক নাই হেঁতৰ ফুল চুল চিঙিবলৈ কোনো মানুহ নাই বিন্দাস তো সানডে আৰু মনডে তোমাৰ কি কৰিছে খুব পাৰ্টি কৰিছে আৰু সেইকাৰণে যেহেতু সানডে পাৰ্টি কৰাটো মানিছব কিন্তু মনডেও আকৌ পাৰ্টিয়ে কৰি আছে তেতিয়া মনডেও যদি পাৰ্টি কৰি থাকে হেঁতে ফ্লাৱাৰ কৰিবলৈ টাইম পাবনে ফ্লাৱাৰ কৰিবলৈ টাইম লয় তো ডিলিট ফ্লাৱাৰিং তো কাহানীটো বুজি পালা তোমালোকৰ ঘৰলৈ এজন মংক আহিলে মংজনৰ দাঁতকিটা বহুত হালধীয়া সেইকাৰণে সেইটো ক্লোৰোসিস হালধীয়া মানে ক্লোৰোসিস বুলি মনত ৰাখিবা আৰু হালধীয়াখিনি নাইকিয়া কৰিবলৈ তোমাক মঞ্জন খুজিয়ে থাকে দে মোক মঞ্জন দে মংক মাংগে মঞ্জন ফিৰছে তো ইয়াৰ মংক মাংগে মঞ্জন ফিৰছে ইয়াত কি আহিলে চোৱা ইয়াত কি এলিমেন্ট কিটা পালো MOD হ'ব মলিবডনাম নাইট্ৰজেন পটাছিয়াম ম্যাগনেছিয়াম ম্যাঙ্গানিজ জিংক আইৰন আৰু সালফাৰ এই তোমালোকে লিখি লবা গম পাবাই তোমালোকে নেক্ৰোসিস এতিয়া মংজনৰ পৰা তুমি ফেড আপ হৈ গৈছা আৰু একদম খং উঠিছে আৰু তুমি এনেকুৱা এটা খানা বনালা ব্ৰেকফাষ্টত মংবিলাকে কি খায় মাছ মাংসটো নাখায় তুমি এনেকুৱা এটা খানা বনালা যি নেকি ম্যাজিক কুক কা ম্যাজিক তুমি এনেকুৱা এজন কুক হলা যি ম্যাজিক কৰি পেলাই এনেকুৱা এটা খানা বনালা মংজন ঢুকাই থাকিলে ঢুকাল কেনেকে তাৰ টিস্যু ডেথ হৈ গ'ল গোটেই সেলবিলাক মৰি গ'ল সেইকাৰণে ঢুকাই থাকিলে তো কুক কা ম্যাজিক তুমি এনেকুৱা খানা বনালা কুক কা ম্যাজিক তো কুক কা ম্যাজিকত কি হ'ব কপাৰ Cu কপাৰ পটাছিয়াম ক্যালসিয়াম আৰু ম্যাগনেছিয়াম হলে এইকিটা ডেফিচিয়েন্সি কাৰণে নেক্ৰোসিস হয় আগৰ কিটাৰ ডেফিচিয়েন্সি কাৰণে ক্লোৰোসিস হয় এতিয়া চোৱা থাৰ্ড টু এতিয়া তুমি আসলতে কি ম্যাজিক কেনেকে ম্যাজিকটো কৰিছিলা ম্যাজিকটো তুমি বেলেগ একো পয়জন সজন আনাছিলা তুমি খুব স্মোক যে কৰা ভাবিলো আৰু এজ এন এক্সাম্পল খুব স্মোক কৰা স্মোকৰ তুমি ভেৰি সিগাৰেটৰ যোনখিনি চাই থাকে সেই চাইখিনি আসলতে খানাত মিলাই দিছিলা তো যেহেতু তোমাৰ ফ্যামিলি মেম্বাৰ্সখিনিয়ে গম পায় তে তোমাক কৈছে প্লিজ নো স্মোক তো এইটো বহুত বেয়া কাম কৰিলে এইবিলাক কৰি তো প্লিজ স্মোক নকৰিবি আজি পাপা তো তোমাক কৈছে নো স্মোক হয়নে নো স্মোক মানে কি নাইট্ৰজেন সালফাৰ মলিবডনাম আৰু পটাছিয়াম তো এনেকে তোমালোকে মনত ৰাখিবা তো পিছত ফাইনালি কোনে ফুটি পাইছে মংজন মৰাৰ কাৰণে কোনে ফুটি পাইছে আমাৰ প্লান্টস বিলাকে কাৰণ প্লান্টৰ পৰা খুব ফুল চিঙি মংজনে পূজা কৰিছিল হয়নে তো ফ্লাৱাৰ প্লান্টস বিলাকে খুব ফুটি হৈছে আৰু তেওঁলোকে পাৰ্টি কৰা ষ্টাৰ্ট কৰিছিল যে খুব পাৰ্টি হ'ব মং ঢুকাল এতিয়া আমাৰ ফুল চিঙিবলৈ কোনো নাই তো সানডেও পাৰ্টি কৰিছে প্লাস মনডেও হেঁতৰ পাৰ্টি শুৰু আছে তো মনডে যেতিয়া পাৰ্টি কৰিব তেহেঁতৰ ফ্লাৱাৰিঙৰ কাৰণে ডিলে হৈ যাবনে ফ্লাৱাৰ কৰিবলৈ হেঁতৰ দেৰি হৈ যাব তো সানডে মনডে পৰা মন ৰাখিবা এটো হল সালফাৰ নাইট্ৰজেন মলিবডনাম এনটো বা এনি দিছো মলিবডনাম সালফাৰ আৰু নাইট্ৰজেন তো আই হোপ তোমালোকে এই কাহিনীটো যদি মনত ৰাখা গোটেইকিটা ডেফিচিয়েন্সি চুটকিত ক্লিয়াৰ কৰিব পাৰিবা আৰু তোমালোকৰ এটাও কোৱেশ্চন ইয়াৰ পৰা মিছ নহয় এই মংকৰ ষ্টৰীটো তোমালোকে মনত ৰাখিবা হৈ গ'ল আমি যাওঁ টক্সিচিটিলে লেটস গো টু টক্সিচিটি টক্সিচিটিটো কি বস্তু মই কৈছো যে টক্সিচিটি মানে কি যেতিয়া বস্তু এটা এলিমেন্ট এটা এসেনশিয়াল এলিমেন্টস হয় লাগে তোমালোকক কিন্তু লগাতকে যদি এগালো দি দিয়া তেতিয়া বস্তুবিলাক টক্সিক হৈ যাব যিকোনো এটা বস্তু যেতিয়া অতি হৈ যায় হেতু বস্তু আসলতে বেয়া হৈ যায় তোমালোকে আমি জানো যে কি খোৱা ভাল
ভাত খোৱা ভাল কিন্তু ভাত খোৱা ভাল বুলিয়ে যে এগাল একাহি টিঙে যে তুমি যদি ভাত খাই থাকা কণ্টিনিউৱাছ অৱস্থা কি হ'ব বাৰু তোমাৰ বেয়া হৈ যাব হয়নে তো সেইকাৰণে কৈছোঁ যে টক্সিচিটি মানে হ'ল এলিমেণ্টছ এটা এসেনশিয়েল এলিমেণ্টছ হয় সেই এলিমেণ্টটো যদি লগাৰ পৰিমাণতকৈ বেছিকৈ পায় তেতিয়া কি হয় প্লাণ্টডালত এটা প্ৰভাৱ পৰে প্লাণ্টডালত কি প্ৰভাৱ পৰে যে প্লাণ্টডালৰ 10% অফ বডি ৱেইট কমি যায় 10% অফ বডি ৱেইট তাৰ কি হয় একচুৱেলি কমি যায় ডিক্ৰিজেছ আৰু এই ডিক্ৰিজটো কিয় হৈ আছে বিকজ টক্সিচিটি হৈ আছে কিবা এটা এলিমেণ্ট লগাতকৈ বেছিকৈ পাই আছে ইয়াৰে এটা এক্সাম্পল তোমালোকে পঢ়িবলৈ পাবা মেংগানিজ টক্সিচিটি এই মেংগানিজ টক্সিচিটিত কি হয় চোৱা ক্ল'ৰেটিক ভেইনছ হয় ক্ল'ৰেটিক ভেইনছ মানে কি যোনটো লিফ ধৰি লোৱা এইটো লিফৰ যোনবিলাক ভেইনছবিলাক এনেকুৱা ভেইনছবিলাক আছেনে একচুৱেলি এইটো য়েল্ল' কালাৰ হৈ যায় এতিয়া য়েল্ল' কালাৰটো মোৰ তাত নাই য়েল্ল' কালাৰটো ধৰি লোৱা এইটো কালাৰ বুলিয়ে ধৰি লোৱা এইবিলাক ভেইনছবিলাক কি হয় য়েল্ল' কালাৰৰ হৈ যায় এনেকুৱা এইটো য়েল্ল' কালাৰ বুলি ধৰি লোৱা য়েল্ল' হৈ যায় আৰু তাত লিফটোত কিছুমান ব্ৰাউন স্পটছ পৰে এইবিলাক ব্ৰাউন স্পটছ এনেকৈ পৰে তো এইবিলাক হ'ল কিছুমান মৰ্ফলজিকেল চিম্পটম যিটো তুমি দেখা পাবা এইটো কিহৰ কাৰণে হৈছে বিকজ অফ মেংগানিজ টক্সিচিটি মেংগানিজ টক্সিচিটিটো কেনেকৈ দেখুৱাই চোৱা একচুৱেলি মেংগানিজ বেছি হ'লে কি হয় মেংগানিজ যেতিয়া লগাতকৈ বেছি হৈ যায় ই কম্পিট কৰে তিনিটা এলিমেণ্টছৰ লগত কি আছে Mg আৰু কেলছিয়াম আৰু আইৰণ মাগ আৰু কেফে মেংগানিজ যেতিয়া বেছি হৈ যায় যোনটো এৰিয়াত প্লাণ্টডাল ধৰি লোৱা জীয়াই আছে সেই এৰিয়াখিনিত মেংগানিজ বেছিকৈ আছে তেতিয়া মেংগানিজ নিজে সোমায় আৰু এই তিনিটা এলিমেণ্ট মেগনেছিয়াম কেলছিয়াম আৰু আইৰণক সোমাবলৈ নিদিয়ে হয়নে ই কম্পিট কৰে এহেঁত তিনিটাৰ লগত আৰু নিজে বেছিকৈ ৰজা নিচিনাকৈ প্ৰথমতে প্লাণ্টডালৰ ভিতৰত সোমাই যায় আৰু এহেঁতকেইটাক সোমাবলৈ নিদিয়ে প্লাণ্টৰ ভিতৰত আৰু এহেঁতকেইটা আচলতে নোসোমোৱাৰ কাৰণেহে এহেঁতৰ ডেফিচিয়েঞ্চিৰ কাৰণেহে আমি এইকেইটা বস্তু দেখোঁ কিন্তু এহেঁতৰ ডেফিচিয়েঞ্চি কিহৰ কাৰণে হ'বলৈ পালে বিকজ আমাৰ মেংগানিজটো বেছিকৈ আছে আৰু মেংগানিজ বেছিকৈ থকাৰ কাৰণে এহেঁতকেইটাক সোমাবলৈ নিদিয়া হ'ল প্লাণ্টডালৰ ভিতৰত গম পাইছানে এইটো হ'ল মেংগানিজ টক্সিচিটি গম পালা এইটো মনত কেনেকৈ ৰাখিবা মেংগানিজটো এটা মানুহ যোন নেকি গুণ্ডা টাইপ তো কি কৰে এই তিনিটা এলিমেণ্টত মেগনেছিয়াম কেলছিয়াম আৰু আইৰণ তো মনত ৰাখিবলৈ তোমালোকে কি কৰিবা এটা মগ মানে কি মেগনেছিয়াম ইয়াত কফি পৰা আহিলে কেফে হয়নে মগত কফি দি এহেঁতক খুৱাই দিয়ে আৰু মাটিৰ তলতে কৈ বোলে তহঁত সোমাব নালাগে তহঁতে শুই থাক তো সিহঁতে মগত কফি লৈ খাই পেলাই শুই থাকে তো মগ আৰু কেফে মনত থাকিলে তোমাৰ মেগনেছিয়াম আৰু কেলছিয়াম আৰু আইৰণ তোমালোকৰ মনত থাকি যাব গম পালানে তো মেংগানিজ টক্সিচিটি এটা এক্সাম্পল হ'ল যোনটো নেকি তোমালোকে টক্সিচিটি আণ্ডাৰত পঢ়িব লাগিব তো গম পালা ডেফিচিয়েঞ্চি গম পালোঁ আমি ধুনীয়াকৈ চাৰিটা ডেফিচিয়েঞ্চি পঢ়িলোঁ সেই ডেফিচিয়েঞ্চিৰ কিহৰ কাৰণে হয় কোনকেইটা এলিমেণ্টছৰ কাৰণে হয় সেইটো এক্সাম্পল ৰূপে কাহিনী ৰূপে আমি বুজি পালোঁ নেক্সট আমি টক্সিচিটিও গম পালোঁ কি বস্তু আৰু মেংগানিজ টক্সিচিটি এজ এন এক্সাম্পল আমি পঢ়িলোঁ হয়নে নেক্সট আমি পঢ়িব লাগিব এই আয়নছবিলাক বা এলিমেণ্টছবিলাক প্লাণ্টৰ ভিতৰত কেনেকৈ সোমায় absorption of this mineral elements absorption of minerals বা এইবিলাক যোনবিলাক এলিমেণ্টছ এতিয়ালৈকে পঢ়িলোঁ সেইবিলাক কেনেকৈনো প্লাণ্টডালে লয় আমি অলৰেডি এইটো পঢ়িলোঁ ইমান টেনশ্যনেই নাই এতিয়া আমি ইমান টাইমো ইনভেষ্ট নকৰোঁ ইয়াত আমি পঢ়িছিলোঁ হয়নে ফাৰ্ষ্ট ক্লাছত পঢ়িছোঁ ট্ৰান্সপৰ্ট ইন প্লাণ্টছত এই মিনাৰেলছবিলাক কাৰ লগত এবজৰ্ব হয় ৱাটাৰৰ লগত ৱাটাৰ এবজৰ্পশ্যন হৈ থাকে ৱাটাৰ লগতে এই মিনাৰেলছবিলাকো প্লাণ্টৰ ভিতৰত সোমায় কেনেকৈ সোমায় পেছিভ ৰূপেও সোমাব পাৰে এক্টিভ ৰূপেও সোমাব পাৰে মিনাৰেলছবিলাক পেছিভ ৰূপে কেতিয়া সোমাব যেতিয়া সেই মিনাৰেলছ
বা এলিমেন্টৰ মাত্ৰাটো বাহিৰত বেছিকে থাকিব আৰু ৰুটৰ ভিতৰত কমকে থাকিব তেতিয়া বিকজ অফ দা কনসেন্ট্ৰেশন গ্ৰেডিয়েন্ট হায়াৰ কনসেন্ট্ৰেশন বা লোৱাৰ কনসেন্ট্ৰেশনলে ৰুটৰ ভিতৰত ধুনিয়াকে পানীৰ লগত এই এলিমেন্টস বিলাক সোমাব পাৰিব এক্টিভ কেতিয়া হ'ব এক্টিভ এবসৰ্পশন কেতিয়া হ'ব যেতিয়া মিনাৰেল বিলাকৰ চাৰ্জ থাকিব কাৰণ আমি জানো চাৰ্জ পাৰ্টিকল বিলাক কেতিয়াও ৰুটৰ যোনটো সেল মেমব্ৰেন আছে সেই সেল মেমব্ৰেন দি সোমাব নোৱাৰে হয়নে সো মিনাৰেল বিলাক যেতিয়া চাৰ্জ হ'ব চাৰ্জ মানে কি গুটেবিলাক মিনাৰেলস তো একচুয়ালি চাৰ্জ হয় নিউট্ৰাল মিনাৰেল বহুত কম আছে হয়নে ক্লোৰিন চাৰ্জ আছে পটাছিয়ামৰ চাৰ্জ আছে মলিবডেনামৰো চাৰ্জ আছে হয়নে সবৰে গুটেবিলাক মিনাৰেলসৰ একচুয়ালি চাৰ্জ আছে তো এহেতে এই মিনাৰেলবিলাক ম্যাক্সিমাম অফ দা মিনাৰেলস আৰ টেকেন অ্যাক্টিভলি কিন্তু কিছুমান এনেকো এলিমেন্টস আছে যোনবিলাক নিউট্ৰাল আৰু তাৰ কনসেন্ট্ৰেশন বাহিৰত বেছিকে থাকে তেতিয়া কিন্তু সেই মিনাৰেলস বা এলিমেন্টস বিলাক প্যাসিভ ৰূপে ৰুটৰ ভিতৰত সোমাব পাৰে কিন্তু ম্যাক্সিমাম অ্যাক্টিভ ৰূপেও সোমায় গম পাইছানে তো অ্যাক্টিভ ৰূপে হেতিয়া সোমাব আকো প্লাস যেতিয়া সয়লত বাহিৰত তাৰ কনসেন্ট্ৰেশনটো কি হৈ থাকিব কম হৈ থাকিব তেতিয়া কনসেন্ট্ৰেশন কম হৈ থাকিব ভিতৰত অলৰেডি বেছি ভিতৰত কিয় বেছি কাৰণ প্লান্টডালক সেই এলিমেন্টটো বহুত এসেনশিয়াল আৰু প্লান্টডালে অলৰেডি বহুত সেই এলিমেন্টটো অলৰেডি গ্যাদাৰ কৰিছে প্লান্টৰ বডি ভিতৰত হেকাৰণে এলিমেন্টটো কিতিয়াবা কি হয় বেছি হৈ যায় ভিতৰত আৰু বাহিৰত কম থাকে এতিয়া কম কনসেন্ট্ৰেশনৰ পৰা হায়াৰ কনসেন্ট্ৰেশনৰ বস্তু এটা টানি আনিবলে সদায় এটিপি লাগে আৰু যেতিয়া এটিপি ইউজ কৰে প্লান্টডালে দিস ইজ এন অ্যাক্টিভ ট্ৰান্সপোৰ্ট গম পালা এনেকে তোমালোকৰ মিনাৰেলস বিলাক একচুয়ালি এবজৰ্ব হয় এটো বুজিবলে এটা তোমালোকৰ টাৰ্ম আছে ফ্লাক্স মিনাৰেল বিলাকৰ মুভমেন্ট হেতু ফ্লাক্স বুলি কওঁ আমি যেতিয়া মিনাৰেলস বিলাক খুমাই ইনওয়ার্ড মুভমেন্ট খুমাই ইনওয়ার্ড মুভমেন্ট ইজ ইনফ্লাক্স আৰু যেতিয়া মিনাৰেলস বিলাক কেতিয়াবা উলাই বা আউটওয়ার্ড মুভমেন্ট ইজ মিনাৰেলসৰ আউটওয়ার্ড মুভমেন্ট আমি কওঁ ই ফ্লাক্স ইনফ্লাক্স আৰু ই ফ্লাক্স কিন্তু ইয়াৰ গুটে মিনাৰেলস বিলাকৰ যদি তুমি ওভাৰঅল মুভমেন্টটো কথা পাতা হেতুক আমি ফ্লাক্স বুলি কওঁ তোমালোকৰ এনসিইআৰটিত আছে তোমালোকৰ কাম কি হয় যে মই পঢ়াই দিয়া পিছত এবাৰ এনসিইআৰটি খন ধুনিয়াকে ৰিড কৰিবা আৰু কিছুমান পয়েন্টস হয়তো মই মিস কৰি যাব পাৰো বিকজ মই ফ্লোত নিবলৈ চেষ্টা কৰো চেপ্টাৰ এটা কিছুমান হয়তো পয়েন্টস মিস হ'ব পাৰে তো সেই পয়েন্টস বিলাক তোমালোকে এক্সট্ৰাকে নিজে যেতিয়া নোটস বনাবা তেতিয়া সাইডত লিখি লবা বা এনসিইআরটি কিতাপখনতে তোমালোকে আন্ডাৰলাইন কৰি ধুনিয়াকে নিজৰ সুবিধা মতে উলিয়াই লবা গম পালানে এবসৰ্পশন অফ মিনাৰেল এলিমেন্টস ইজ ডান নেক্সট আমি পঢ়িম নেক্সট ক্লাছত পঢ়িম নাইট্ৰোজেন মেটাবলিজম বা মেটাবলিজম অফ নাইট্ৰোজেন আৰু দিস ইজ দা লাষ্ট টপিক ইয়াৰ আন্ডাৰত বহুত কিটা টপিক আছে আমি নেক্সট ক্লাছত এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম হল থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দা ভিডিও মই জানো তোমালোকে ভিডিওবোৰ ভাল পাইছা আৰু যদি ভাল পাইছা মই ক'ব লাগিব নে বাৰে বাৰে যে লাইক কৰিবই লাগিব এতিয়া কৰবই নালাগে ভিডিও এটা চোৱাৰ পিছত তোমালোকে যদি ইট ইজ হেল্পফুল ফৰ ইউ it should be spontaneous ki tumaluke like kora aru subscribe to the channel hetutu tumaluke janai juna juna mor video sai asa please subscribe to the channel please share kora logor komuniar logot channel to grow korat muk hokai kora thank you so much for watching the video meet you in the next video thank you